নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো পলিটিক্যাল বাৰ্তালৈ। আজি ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবউদ্দিন আহমেদে এখন এম্বেচেডাৰ বাহনেৰে তেখেতে প্ৰৱেশ কৰিলে অসম বিধানসভাৰ মজিয়াত। ৰেকিবউদ্দিন আহমেদে প্ৰৱেশ কৰা এই বিৰল দৃশ্যৰ তেখেতে এম্বেচেডাৰ বাহনেৰে প্ৰৱেশ কৰা এই বিৰল দৃশ্যৰ এতিয়া সামাজিক মাধ্যমত বিশেষৰূপে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আপোনালোকে জনাওক আপোনালোকৰ মতামত এই সংক্ৰান্তত। এবাৰ আমি দ্বিতীয়টি ৰাজনৈতিক খবৰ আপোনালোকক দিব বিচাৰিছোঁ আৰু দ্বিতীয়টো ৰাজনৈতিক খবৰ হৈছে যে ৰাজনৈতিক পথাৰখনত হয়তো কেতিয়াবা ৰাজনৈতিক পথাৰখনত কেতিয়াবা বিশেষৰূপে কোনো এটা বিষয়ক লৈ তৰ্ক বিতৰ্ক হয়, কোনো এটা বিষয়ক লৈ আপত্তি দখায়, সেয়া বিধানসভাৰ মজিয়াতে হওক বা সেয়া সভাস্থলীতেই হওক, নেতৃত্বসকলে ভিন্ন সময়ত অভিযোগ প্ৰতি অভিযোগ কৰে। কিন্তু এইবাৰ দুয়োগৰাকী নেতাৰ দুজন বিশেষ ৰাজ্যৰ ৰাজনীতিত বিশেষৰূপে গুৰুত্বপূৰ্ণ নেতা আৰু দুয়োগৰাকী একেলগে তেখেতসকলে সৌহাৰ্দ্যপূৰ্ণ তেখেতসকলে বাৰ্তালাপ কৰিছে আৰু বাৰ্তালাপ কৰাৰ মুহূৰ্তত অতুল বৰা তেখেতে সামাজিক মাধ্যমত এটি পোষ্ট কৰিছে আৰু এই পোষ্টে বিশেষৰূপে ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে এক শুভ লক্ষণৰূপে এতিয়া বিবেচিত হৈছে। মই পোষ্টটি আপোনালোকৰ সন্মুখত গাই দিব বিচাৰিছোঁ। তেখেতে লিখিছে যে আমাৰ দুয়োজনেই একেই নাম, তেখেত জ্যেষ্ঠ আমাৰ সদেৰ। মাননীয় বিধায়ক শ্ৰী অতুল বৰা ডাঙৰীয়াৰ সৈতে অসম বিধানসভাত সৌহাৰ্দ্যপূৰ্ণ মুহূৰ্তত। এই সংক্ৰান্তত ভিডিঅ'টোৰ সংক্ৰান্তত আপোনালোকৰ মতামত আমাৰ কমেণ্ট বক্সত আপোনালোকে জনাব পাৰিব। ধন্যবাদ।